আজি আমি গাউছেছ ল'ৰ এপ্লিকেশ্যন নাম্বাৰ 4 এইটো অকণমান ষ্টাডি কৰিম তো ইয়াত মই কুৱেশ্যনটো লিখিছোঁ এপ্লাই গাউছেছ থিয়ৰেম টু কেলকুলেট দ্য ইলেক্ট্ৰিক ফিল্ড ডিউ টু এন ইনফাইনাইট প্লেন শ্বীট অফ চাৰ্জ অতি পাতল আহিত পাতৰ বাবে বিদ্যুৎ ক্ষেত্ৰ বাহুল্য নিৰ্ণয় কৰা চ' এইখন এখন আমি অতি পাতল আহিত পাত লৈছোঁ ভেৰি থিন ইনফাইনাইট শ্বীট আৰু ইয়াত পজিটিভ বাটন দিছোঁ আমি এইবিলাক পজিটিভ চাৰ্জ আমি দিছোঁ ইয়াত তো প্লাছ অল আৰ পজিটিভ তুমি নেগেটিভো দিব পাৰা তো এতিয়া আমি গাউছেছ ল' এপ্লাই কৰিবৰ কাৰণে এটা এনেকুৱা চিলিণ্ডাৰ ধৰিলোঁ যিটো চিলিণ্ডাৰে ইয়াক ফুটি এইফালে ওলাই গৈছে অৰ্থাৎ চিলিণ্ডাৰটোৰ এই ছাইডটো ৰাইট ছাইডটো ছিটখনৰ পৰা যিমান ডিষ্টেঞ্চত আছে আৰ ডিষ্টেঞ্চত তাৰে পিছফালৰ যিটো ছাইড সেই ছাইডটো ছিটখনৰ পৰা আৰ ডিষ্টেঞ্চত আছে ছেম ডিষ্টেঞ্চত এতিয়া গাউছিয়ান ছাৰফেচ এই চিলিণ্ডাৰটো কেনেদৰে হ'ল এই যিখন ইনফাইনাইট শ্বীট আছে সেই শ্বীটখনত পজিটিভ চাৰ্জ আছে তো সেই পজিটিভ চাৰ্জৰ কিছু চাৰ্জ এই যে চাৰ্কুলাৰ যিটো কেপ আছে এই চাৰ্কুলাৰ কেপটোৰ মাজত থাকি গ'ল গতিকে দিছ চিলিণ্ডাৰ ইজ এ গাউছিয়ান ছাৰফেচ এতিয়া ইয়াৰ ভিতৰত কিমান চাৰ্জ আমি দেখাইছোঁ কিউ ইজ ইকুৱেল টু ছিগমা ইনটু এছ দিছ এছ ইজ দ্য এৰিয়া অফ দিছ চাৰ্কুলাৰ ফেচ এতিয়া গাউছিয়ান ছাৰফেচখনৰ আমি তিনিটা পৰ্চন কনচিডাৰ কৰিছোঁ এটা হ'ল কাৰ্ভ পৰ্চন এইখিনি কাৰ্ভ পৰ্চন অৰ্থাৎ বক্ৰপৃষ্ঠ আৰু বাকী দুটা পৰ্চন হ'ল এই ৰাইট ছাইডৰ চাৰ্কুলাৰ কেপটো আৰু লেফ্ট ছাইডৰ চাৰ্কুলাৰ কেপটো এতিয়া যিহেতু পজিটিভ চাৰ্জ সেইকাৰণে ইণ্টেনচিটি ডাইৰেকশ্যন এট এনি পইণ্ট অন দ্য দিছ চাৰ্কুলাৰ কেপ উইল বি আউটৱাৰ্ড এইপিনে হ'ব ইফালে হ'লে এইপিনে হ'ব আৰু ইয়াত এই যি চাৰ্কুলাৰ কেপটোৰ যিটো এৰিয়া সেই এৰিয়াৰ ডাইৰেকশ্যনো আউটৱাৰ্ড হ'ব অৰ্থাৎ ই আৰু এছৰ ডাইৰেকশ্যন ছেম থাকিল এংগল ইজ 0 চ' এইফালেও একে কথা ই আৰু এছৰ ডাইৰেকশ্যন ছেম থাকিল এংগল ইজ 0 কিন্তু এই বক্ৰপৃষ্ঠ বা কাৰ্ভ ছাৰ্ফেচৰ কাৰণে এছৰ ডাইৰেকশ্যন অৰ্থাৎ এৰিয়াৰ ডাইৰেকশ্যন নৰ্মেলি আউটৱাৰ্ড তো এই এছে ইৰ লগত এই কাৰ্ভ ছাৰ্ফেচৰ কাৰণে 90 ডিগ্ৰী এংগল বনাইছে ইয়াতেও একে ঘটনা ইয়াতেও একে তো ইলেক্ট্ৰিক ফ্লাক্স কাৰ্ভ ছাৰ্ফেচখিনিৰ মাজেৰে পাৰ হৈ নাযায় ইট উইল পাছ অনলি থ্ৰু চাৰ্কুলাৰ কেপছ তো চাৰ্কুলাৰ কেপ কেইটা আছে দুটা আছে চ' দুটা চাৰ্কুলাৰ কেপৰ মাজেৰে ইলেক্ট্ৰিক ফ্লাক্স পাৰ হৈ যাব কিন্তু কাৰ্ভ ছাৰ্ফেচৰ মাজেৰে ইলেক্ট্ৰিক ফ্লাক্স পাৰ হৈ নাযায় চ' এতিয়া আমি এই শ্বীটখনৰ পৰা আৰ ডিষ্টেঞ্চত এটা পইণ্ট আছে পি চ' পিত আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি নিৰ্ণয় কৰিব লাগে চ' ইয়াত মই নোটছখিনি লিখি দিছোঁ কেনেকৈ লিখিব লাগিব এবাৰ ইংৰাজীত লিখিছোঁ এবাৰ অসমীয়াত লিখিছোঁ তোমালোকে ভিডিঅ'টো পজ কৰি এই নোটছখিনি লিখি ল'বা So total electric flux over the end faces অৰ্থাৎ চাৰ্কুলাৰ কেপ দুটাৰ মাজেৰে যোৱা মুঠ ফ্লাক্স কিমান হ'ব চ' ইণ্টিগ্ৰেশ্যন ই ডট ডি এছ প্লাছ ইণ্টিগ্ৰেশ্যন ই ডট ডি এছ দুটা কেপ আছিলে চাৰ্কুলাৰ কেপ সেইকাৰণে আমি দুটা ডাবল হৈছে ইয়াত চ' এইখিনি যোগ কৰিছোঁ ই আৰু ডি এছৰ ডাইৰেকশ্যন ছেম আছিল তো ই ইজ কনষ্টেণ্ট বিকজ আৰ ডিষ্টেঞ্চত ৰাইট ছাইডেও আছে আৰু লেফ্ট ছাইডেও আছে চ' ই ইজ কনষ্টেণ্ট ই ইজ আউট ই ইজ আউট অফ ইণ্টিগ্ৰেশ্যন চাইন চ' আল্টিমেটলি কিমান হ'ল ইণ্টিগ্ৰেশ্যন ডি এছ মানে এছ ইয়াতেও সেইটোৱে হ'ল চ' টুৱাইচ ই এছ হ'ল ফাই ইজ ইকুৱেল টু টুৱাইচ ই এছ ইকুৱেশ্যন নম্বৰ 1 টোটেল চাৰ্জ ইনক্লুজ বাই দ্য চিলিণ্ডাৰ ইজ কিউ ইজ ইকুৱেল টু ছিগমা ইনটু এছ যিটো নেকি আমি ডায়েগ্ৰামত অলৰেডি শ্ব' কৰিছোঁ চ' একৰ্ডিং টু গাউছেছ ল' ফাই ইজ ইকুৱেল টু কিউ বাই এপচিলন নট
কিউৰ ভ্যালু কিমান বহালো আমি সিগমা ইনটু s ডিভাইডেড বাই এপসিলন নট ইকুয়েশন নাম্বার 2 সো ফ্রম ইকুয়েশন 1 and 2 কম্পেয়ার কৰি কিনে আমি কিমান পালো E is equal to sigma by twice epsilon naught অর্থাৎ এখন থিন শীটৰ কাৰণে ইলেক্ট্ৰিক ইন্টেন্সিটি at any distance from the sheet sigma by twice epsilon naught অর্থাৎ শীটখনৰ পৰা কিমান ডিসটেন্সত লৈছা হেতুৰ ওপৰত ডিপেন্ডেবল ই নহয় তো আজিলৈ ইমানতে সামৰিলো